15 বছৰে কাৰ্যক্ষম নহল সামগ্ৰী ট্ৰমা চেণ্টাৰ আৰু চিকিৎসালয় সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে ট্ৰমা চেণ্টাৰটো। ট্ৰমা চেণ্টাৰটোত অপচয় হ'ল চৰকাৰী ধনৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল ট্ৰমা চেণ্টাৰটো। 2009 চনতে স্থাপন কৰা হৈছিল ট্ৰমা চেণ্টাৰ আৰু চিকিৎসালয়। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে শুভ উদ্বোধন কৰিছিল চেণ্টাৰটো। ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম নোহোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আগবঢ়াইছো সামগ্ৰীৰ পৰা আমাৰ সাংবাদিক যোগেশ শৰ্মাৰ এক প্ৰতিবেদন। মই দেখুৱাব বিচাৰিছো স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ। মই উপস্থিত আছো চামুগুৰিৰ এটা ট্ৰমা আৰু চিকিৎসা কেন্দ্ৰত। মই দেখুৱাইছো ইয়াৰ পৰিৱেশ 2009 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আৰু সেই সময়ৰ চামুগুৰি সমষ্টিৰ বিধায়ক বৰ্তমান সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু সেই সময়ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ যি সাংসদ আছিল দীপ গগৈ ডাঙৰীয়া এই উপস্থিতিত এই ট্ৰমা চেণ্টাৰটোৰ উদ্বোধন কৰিছিল। কিন্তু এতিয়া দুখৰ বিষয় যে সেই ট্ৰমা যিটো চেণ্টাৰ আছে সেই চেণ্টাৰটো কিন্তু এতিয়াও সুন্দৰভাৱে ওলাই নপৰিল, কিয়নো এই ট্ৰমা চেণ্টাৰটো যি অৱস্থা সেই অৱস্থা একেবাৰে দুখজনক অৱস্থা। যদিও বা 2016 চনত যি বিজেপি চৰকাৰ আহিছিল, কিন্তু সেই বিজেপি চৰকাৰে কিন্তু এই ট্ৰমা চেণ্টাৰটো যিদৰে গঢ়ি তুলিব লাগিছিল সেইদৰে কিন্তু গঢ়ি তোলা দেখা নগ'ল। ইয়াৰ কিছু দল সংগঠনৰ সদস্য আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দেখিবলৈ পোৱা গৈছে চামুগুৰি যি ট্ৰমা চেণ্টাৰ, যিটো 2009 চনত সেই সময়ৰ যি মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, সাংসদ দীপ গগৈ ডাঙৰীয়া লগতে ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিতিত উদ্বোধন কৰিছিল। কিন্তু আজি যিটো অৱস্থা হৈ আছে সেই বিষয়ে কি ক'ব? নিশ্চয়কৈ চাওক, কংগ্ৰেছ চৰকাৰ দিনতে চামুগুৰিত এই ট্ৰমা চেণ্টাৰটো স্থাপন কৰা হৈছিলে, কিন্তু অতি পুতৌজনক অৱস্থাই চামুগুৰি ট্ৰমা চেণ্টাৰটো আমি নিজে আহি ইয়াত হতচকিত হৈ পৰিছো। চামুগুৰি ট্ৰমা চেণ্টাৰটো এই অৱস্থা এই ৰূপ দেখা পায়। গতিকে স্বাস্থ্যই আমাৰ হৈছে পৰম সম্পদ। কিন্তু আপুনি চাওক, বিগত সময়ছোৱাত বিজেপি চৰকাৰে এই ট্ৰমা চেণ্টাৰটোৰ প্ৰতি কোনো সুদৃষ্টি নপৰিলে। তেওঁলোকে ট্ৰমা চেণ্টাৰৰ কাৰ্যক্ষম কিদৰে কৰিব পাৰি তাৰ ওপৰত কোনো পৰিকল্পনা যুগুত নকৰিলে। আমি এই স্বাস্থ্য কেন্দ্ৰটো, এই ট্ৰমা চেণ্টাৰটোৰ কিছুদূৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথেদি সন্মানীয় আমাৰ স্বাস্থ্যমন্ত্ৰী গৰাকী কেইবাবাৰো অহা যোৱা কৰে, কিন্তু সেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কিন্তু আজিলৈকে সুদৃষ্টি নপৰিলে ট্ৰমা চেণ্টাৰটোৰ প্ৰতি। আমি হিমন্ত বিশ্ব শৰ্মাকো আমি আহ্বান জনাইছো যাতে কংগ্ৰেছে বনোৱা বস্তু বুলি আপোনালোকে যাতে অৱহেলিত নকৰে। কংগ্ৰেছৰ বনোৱা বস্তু হৈছে আপোনালোকৰ সম্পদ, অসমৰে সম্পদ, চামুগুৰি ৰাইজৰে সম্পদ। গতিকে চামুগুৰিবাসী ৰাইজৰ এই সম্পদ, তাতে চামুগুৰিবাসী ৰাইজে যাতে এটা সুস্বাস্থ্য লাভ কৰে, সুচিকিৎসা লাভ কৰে, তাৰ বাবে আমি দুয়ো সন্মানীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছো অতি সোনকালে এই ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম কৰি তোলে আৰু ৰাইজৰ কাৰণে যাতে উপযোগী কৰি তুলিবৰ কাৰণে আমি আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছো। দেখিবলৈ পোৱা গৈছে যিবোৰ সম্পদ এটা সময়ত যি কংগ্ৰেছ চৰকাৰ আছিল, সেই কংগ্ৰেছৰ দিনত ষ্টেডিয়ামকে হওক, ৰক প্লেণ্ডকে ধৰি হওক, যি স্বাস্থ্য কেন্দ্ৰকে হওক, যিখিনি প্ৰতিষ্ঠান তেওঁলোকে বনাইছিল, কিন্তু এতিয়া ধ্বংস কৰা হয়। নিশ্চয়কৈ চাওক, চৰকাৰখনৰ কৰণীয় বহুতখিনি আছে। আজি কংগ্ৰেছে বনোৱা সম্পদটো যে আজি বিজেপিয়ে সেইটো হাত নিদিবা বা বিজেপিয়ে সেইটো চোৱা চিতা নকৰিবা, বিজেপিয়ে যে সেইটো মেৰামতি কৰিব, তেনেকুৱা কথা নহয়। কংগ্ৰেছে বনোৱা সম্পদখিনি হৈছে আমাৰ ৰাইজৰে সম্পদ। কংগ্ৰেছে বনোৱা সম্পদখিনি আমাৰ ৰাজ্যৰে সম্পদ, অসমবাসীৰ সম্পদ। গতিকে এই সম্পদখিনি আমি কিদৰে পুনৰ আমি নিৰ্মাণ কৰি, পুনৰ মেৰামতি কৰি কিদৰে কাৰ্যক্ষম কৰিব পাৰি, কিদৰে ৰাইজৰ কাৰণে যে আমি উপযোগী কৰি দিব পাৰোঁ, সেইটোহে আমাৰ চৰকাৰখনৰ কৰ্তব্য। আমি এইটো ভাগ কৰিব নালাগে যে কংগ্ৰেছে বনোৱা কাম আমি হাত নিদিওঁ, কংগ্ৰেছে বনোৱা বস্তু আমি চোৱা চিতা নকৰোঁ। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকী আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো যে এই এটা কোটি টকীয়া এই যিটো প্ৰজেক্ট, এই ৰাইজৰ ধন, কিন্তু ৰাইজৰ ধন আমি এনেদৰে অপচয় হোৱাটো আমি নিবিচাৰো। এই কোটি টকীয়া যিটো আমাৰ এই প্ৰজেক্ট আছে, এই প্ৰজেক্টটো যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুনৰ যাতে সুদৃষ্টি পৰি তাতে পুনৰ কাৰ্যক্ষম কৰি তুলিব পাৰে, সেইটোৱে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।